পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বৰ্তমান সময়ত বৈদেশিক ৰাজ্যিক মন্ত্ৰী কম আৰু গৌৰৱ গগৈ ডাঙৰীয়া ব্ৰডকাষ্টিং মিনিষ্টাৰ যেনহে অনুভৱ হয়। কাৰণ অনবৰতে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া হৈ তেখেতে বিনা পইচাত বিনা বেতনত কেম্পেইন কৰি থকাহে দেখা পোৱা যায়। অৱশ্যে এইটো আমাৰ কাৰণে ভাল কথা, যিহেতু তেওঁ এক প্ৰকাৰ যেন গৌৰৱ গগৈ ডাঙৰীয়া কেম্পেইন কৰি আছে। তেওঁ এতিয়া ব্ৰডকাষ্টিং মিনিষ্টাৰ নিচিনাহে অনুভৱ হৈছে। বিনা বেতনত তেওঁ যিহেতু কৰি আছে, তেওঁক ধন্যবাদ জনাইছোঁ। লগতে তেওঁ আমাৰ দল তথা আমাৰ সভাপতিক লৈ বহুকেইটা মন্তব্য বিগত সময়ত দি আহিছে। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। হু ইজ হিমন্ত বিশ্ব শৰ্মা? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপুনি প্ৰশ্ন কৰিছে যে কংগ্ৰেছৰ দিনত গড় হত্যা হৈছিল। এতিয়া আপোনাক আমি সুধিব বিচাৰিছোঁ, আপোনালোকে যোৱা 10টা বছৰে কিয় দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে? কিবা উত্তৰ আছেনে? হু ইজ হিমন্ত বিশ্ব শৰ্মা? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপুনি সুধিছে আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে এটকা পঠালে 85 পইচা মধ্যভোগীয়ে খায় বুলি আপুনি কৈছে। এতিয়া আমি আপোনাক সুধিব বিচাৰিছোঁ, আপুনি জানেনে 2007 চনত আমাৰ প্ৰধানমন্ত্ৰী প্ৰয়াত মনমোহন সিং ডাঙৰীয়াই বেংকিং আনি সকলো ডিজিটেল পে'মেণ্টৰ ছিষ্টেম কৰিছিল, যাতে দালাল চাম নাইকিয়া কৰিব পাৰি। লগতে এটা কথা আপোনালোকক আমি সুধিব বিচাৰিছোঁ, এতিয়া যে ডিজিটেল ইণ্ডিয়া ইমান প্ৰমোশ্যন কিয় কৰে আপোনালোকৰ দলে কিয় ডিজিটেল বেংকিঙৰ বিৰোধিতা কৰিছিল সেই সময়ত? উত্তৰ আছেনে? নাই চাগে। হু ইজ হিমন্ত বিশ্ব শৰ্মা? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপুনি কৈছে যে কংগ্ৰেছৰ দিনত উগ্ৰপন্থীৰ গুলীত নিৰীহ মানুহৰ মৃত্যু হৈছিল। আমি আপোনাক সুধিব বিচাৰিছোঁ, কাৰ দিনত অপাৰেশ্যন অল ক্লিয়াৰ চলাই ভূটানৰ পৰা উগ্ৰপন্থীৰ কঁকাল ভাঙি দিয়া হৈছিল? ক'ব পাৰিবনে? উত্তৰ আছেনে আপোনাৰ ওচৰত? হু ইজ হিমন্ত বিশ্ব শৰ্মা? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপুনি কৈছে যে এখন তামোল নোখোৱাকৈ মেৰিটত চাকৰি দিছে আপোনালোকৰ চৰকাৰখনে। তেনেহ'লে আপুনি এটা কথা কওকচোন, স্বাস্থ্য বিভাগত 90% চাকৰি অকল জালুকবাৰী সমষ্টিৰ পৰা কেনেকৈ পায়? ইয়াৰ উত্তৰ আছেনে? জনমূৰি আয়ৰ পৰিমাণৰ কথা আপুনি যিহেতু কৈ আছে, তেনেহ'লে প্ৰকৃত জনমূৰি আয়ৰ কথা ভালদৰে শুনি লওক। কংগ্ৰেছ চৰকাৰৰ দিনত মুঠ ঋণৰ পৰিমাণ আছিল 10,000 কোটি টকা। জনমূৰি ঋণ আছিল 9,380 টকা। 60% ঋণৰ ধন আন্তঃগাঁথনি আৰু অসম নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আনহাতে বৰ্তমানৰ আপোনালোকৰ বিজেপি চৰকাৰৰ দিনত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হৈছে 2 লাখ কোটি টকা। জনমূৰি ঋণ 42,418 টকা। ঋণ লোৱা পুঁজিৰ 65% পুঁজিয়ে হিতাধিকাৰী আঁচনিৰ নামত আপোনালোকে ব্যয় কৰিছে। ইয়াৰ উত্তৰ দিব পাৰিবনে? ইয়াৰ উত্তৰ আপোনাৰ ওচৰত আছেনে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া? হু ইজ হিমন্ত বিশ্ব শৰ্মা? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমি সৰুৰ পৰাই শংকৰ আজান দেশ বুলি পঢ়ি আহিছোঁ। হু ইজ হিমন্ত বিশ্ব শৰ্মা সেইজনে নহয় জানো যিজনে ফাঁকি কথা অৰ্থাৎ মিছা কথা ক'লে কেঞ্চাৰ হয় বুলি কোৱাজন তেওঁৱেই নাছিল জানো? হু ইজ হিমন্ত বিশ্ব শৰ্মা? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপুনি গৌৰৱ গগৈ ডাঙৰীয়া অসমীয়া ভাষা সংস্কৃতি জ্ঞানৰ কথা ক'বলৈ ক'ত অধিকাৰ পালে? আগতে নিজৰ উপাধিটো সসন্মানে গ্ৰহণ কৰক। আহোম বুলি লাজ কিয় কৰিছে? গগৈ উপাধি আগত গ্ৰহণ কৰক, তাৰ পিছত বেলেগক আঙুলি টোৱাব। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, আমাৰ হিয়াৰ আমঠু অসমৰ সম্পদ জুবিন গাৰ্গদেৱে কেতিয়া ন্যায় পাব? উত্তৰ আছেনে আপোনাৰ ওচৰত? হু ইজ হিমন্ত বিশ্ব শৰ্মা? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপুনি জানেনে কংগ্ৰেছৰ দিনত গাঁৱৰ মহিলাই সাহস কৰিছিল নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ, কিন্তু আপোনাৰ হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আপোনালোকৰ বিজেপি IT চেলৰ সদস্যসকলে বিৰোধী দলৰ মহিলাক ইমান অশালীন মন্তব্য কৰাৰ পিছতো আজিলৈকে সেই মহিলা বিৰোধী মানসিক ৰোগীসকলক দলৰ পৰা বহিষ্কাৰ কৰাৰ সাহস নথকা মানুহে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা মানুহৰ নাম মুখত ল'লে শোভা নাপায়, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নাম আপোনালোকৰ নিচিনা মানুহে মুখত নল'ব। সদশেষত
আপোনাৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কওঁতে আপোনাৰ ইমান যে গাত লাগিল আৰু আপুনি ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন জনপ্ৰতিনিধিক ইমান প্ৰশ্ন কৰিছে। আমি অসমৰ ৰাইজে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি নিৰ্বাচন কেতিয়া খেলিব? ৰাইজৰ মাজত আহি ৰাইজৰ আশীৰ্বাদত ভোটৰ জৰিয়তে জনপ্ৰতিনিধি কেতিয়া হ'ব? সেইকণ সাহস আছেনে আপোনাৰ? নে জীৱনভৰ মালিকৰ ধমকত মিডিয়াৰ আগত আহি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে এনেধৰণৰ হাস্যকৰ কথা কৈ মানুহক আমোদ প্ৰদান কৰি থাকিব? শেষত আপোনাক চাৰ্কাছৰ জকৰটোৰ নিচিনাহে অনুভৱ কৰিব সাধাৰণ ৰাইজে। আৰু আপুনি যিদৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে এনেধৰণে হাস্যকৰ কথা কৈ মানুহক যিদৰে আমোদ প্ৰদান কৰিছোঁ বুলি ভাবিছে, আপুনি কিন্তু ৰাইজৰ মাজত সমাজৰ মাজত এজন চাৰ্কাছৰ জকৰ ৰূপেহে প্ৰতিষ্ঠিত হৈছে। লগতে গৌৰৱ গগৈ ডাঙৰীয়াৰ আপুনি বিনা বেতনত কেম্পেইন কৰা এজন ব্যক্তি অৰ্থাৎ কেম্পেইন ষ্টাৰ আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰৰ দৰেহে সাধাৰণ ৰাইজৰ অনুভৱ হৈছে। আশা কৰিলোঁ এইখিনি প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা লাভ কৰিম।